নন্দিতা গোস্বামী আৰু তবলা বাদক নিৰ্মল গোস্বামীক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু অনুষ্ঠানটো যেতিয়া আমাৰ ডেম'ক্ৰেচি লাইভ যোগে প্ৰচাৰ হৈছিলে ডিজিটেল মিডিয়া যোগে বিভিন্ন প্ৰান্তৰ পৰা ফোন আহিছিলে আৰু ফোনবোৰৰ অৰ্থ এইটোৱে আছিলে যে নন্দিতা গোস্বামীয়ে ভাল গাইছে, ইয়াৰ পূৰ্বেও ভাল গোৱা বুলি কয়, কিন্তু এই ভাল গোৱাৰ লগত আৰু এটা কৈছিলে শুদ্ধকৈ গাইছে। নমস্কাৰ জনাইছোঁ আৰু আমাৰ আজি এই অনুষ্ঠানৰ যিসকল সন্মানীয় শিল্পী মনোজ দা ইতিমধ্যে গ'ল, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী প্ৰতুল দাৰ গান প্ৰথম শুনিছোঁ, ইমান সুন্দৰ গান আৰু একালৰ মোৰে সহকৰ্মী আমাৰ সংঘমিত্ৰা এই ডেম'ক্ৰেচি লাইভৰ একেলগে ব্ৰেকফাষ্ট লাইভৰ প্ৰডিউচাৰ আৰু জানি ভাল পালোঁ ব্ৰেকফাষ্ট লাইভৰ প্ৰডিউচাৰ হিচাপে এতিয়া আমাৰ সংঘমিত্ৰাই চলাই আছে। আজি নহওক যে কথাটো সেইটোৱে যে বিভিন্ন প্ৰান্তত বিভিন্ন কথা শুনি থকা হয় যে সংগীত বিদ্যালয় বিভিন্ন প্ৰান্তত আছে, ছবি অঁকাৰ বিদ্যালয় আছে, তাৰপিছতো কিন্তু আমাৰ শিল্পী বা যিটো সংগীত শিল্পী সৃষ্টিৰ শুদ্ধ শিল্পী সৃষ্টিৰ যিটো প্ৰক্ৰিয়া ইমান উচ্চতম নহয় ক'ৰবাত, কাৰণ সেই বিদ্যালয়সমূহত সেই শিক্ষাবোৰ বা সেই প্ৰক্ৰিয়াবোৰত ক'ৰবাত যিটো সংগীতৰ বা বিভিন্ন বিষয়ৰ শুদ্ধ শিক্ষা বুলি কোৱা হয়, সেই শুদ্ধ শিক্ষা দিয়াৰ ক্ষেত্ৰত ক'ৰবাত এটা অভাৱ দেখা যায়। তাৰ মাজতে বহু শিক্ষানুষ্ঠান আছে আৰু মই যি কথাৰে পাতনি মেলিলোঁ যে আমাৰ ষ্টুডিঅ'লৈ যোৱাৰ পিছত তেওঁৰ গান শুনি বহুতে ভাল গোৱাৰ লগতে শুদ্ধকৈ গোৱা বুলি কৈছে, অৰ্থাৎ নন্দিতা গোস্বামীৰ দৰে এগৰাকী যেতিয়া শিল্পীয়ে এখন বিদ্যালয় আৰম্ভ কৰিব, তাত যদি আপোনাৰ সন্তানে পাঠ গ্ৰহণ কৰিব, তাৰ পৰা যে শুদ্ধ শিক্ষা গ্ৰহণ কৰিব, এই কথা সংগীতৰ মোৰ বিশেষ জ্ঞান নথকা লাগিব সেই ব্যক্তিসকলৰ মন্তব্যৰ দ্বাৰা হ'ব পাৰোঁ। শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমি এই অনুষ্ঠানটোৰ দীৰ্ঘমেৰীয়া হওক তাকে কামনা কৰিছোঁ।